নাৰায়ণপুৰৰ বকুলগুৰিত আইৰ নামত ভণ্ডামি কৰা সকলৰ মুখা খোল খালে। অৱশেষত ৰঙাঘৰৰ আলহী হ'ল দুই ভাতৃসহ আই। নাৰায়ণপুৰৰ বকুলগুৰিত বিগত এপশেক ধৰি আইৰ নামত ভণ্ডামি কৰি অহা এগৰাকী মহিলাসহ দুই ভাতৃ অৱশেষত ৰঙাঘৰৰ আলহী হ'ল। উল্লেখ্য যে গাঁওখনৰ 4গৰাকী মহিলা আৰু 3গৰাকী পুৰুষৰ গাত আই লম্ভা বুলি প্ৰচাৰ চলিছিল। গাঁওখনৰ অনিয়ম বিশৃংখল আঁতৰাবলৈ আইৰ আগমন ঘটা বুলি কৈ আয়ে গাঁওবাসীক নাম কীৰ্তন আৰু ভাওনা পতাৰ পৰামৰ্শ দিয়ে। গাঁৱৰ ৰাইজেও আইৰ পৰামৰ্শ অনুসৰি সকলো কৰি গ'ল। সেইখিনিলৈকে সকলো যেন ঠিকেই আছিল। শেহতীয়াকৈ আইৰ নেতৃত্বত লণ্ডভণ্ড কৰিলে এজন লোকৰ বাসগৃহ। মিচিং জনগোষ্ঠীৰ উক্ত লোকজনৰ চোতালত গাঁৱৰ একাংশ লোকৰ উপস্থিতিত অবৰ্ণনীয় পৰিৱেশ সৃষ্টি কৰাৰ লগতে শোৱনি কোঠাত প্ৰৱেশ কৰি বাকচ ভাঙি নগদ ধন লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছিল। এগৰাকী পুৰুষ আয়ে মহিলাৰ কাপোৰ পৰ্যন্ত খুলি জঘন্য আচৰণ কৰাক লৈও সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। অৱশেষত মিচিং জাতীয় সংগঠন TMPKৰ নেতৃত্বত স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্ত বিচাৰি ধলপুৰ আৰক্ষী চকীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিভিন্ন শ্লোগানেৰে ধলপুৰ আৰক্ষী চকী উত্তাল কৰি তোলাৰ পিছতে আইসহ কেইবাজনো লোকক আৰক্ষীয়ে আটক কৰে। ইফালে সমগ্ৰ ঘটনাৰ পিছত আতংকিত হৈ পৰা গাঁওবাসী এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিছে। প্ৰশ্ন হয়, বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত কেনেদৰে সংঘটিত হ'বলৈ পালে এনেধৰণৰ অলৌকিক অন্ধবিশ্বাসজনক ঘটনা? কাৰ প্ৰৰোচনাত পৰি এনেদৰে ভণ্ডামিৰ আশ্ৰয় ল'লে এই সকল লোকে? আমাৰ এনেকুৱা পৰিস্থিতি এটা হৈছে, ঘৰখনৰ মেইন ছেফটিটো নোহোৱা হৈছে। যিসকল ব্যক্তিয়ে আইৰ নামত ভণ্ডামি কৰি ঘৰখনক মাৰপিট কৰি মানুহ মাৰ্ডাৰ কৰিব লোৱাৰ পিছতো 24 ঘণ্টাৰ পিছতো কি কৰিছে, যোৱাকালি আপুনি ৰাতিপুৱা 8 বজাৰ পৰা আজি ৰাতিপুৱা 8 বজালৈকে কোনো এজন আসামীক গ্ৰেপ্তাৰ নকৰিলে, যিসকলে মাৰ্ডাৰ কৰিব বিচাৰিছিলে। এতিয়া যদি কৰিছে সেইটো আমি এতিয়াহে গম পাইছোঁ, কিন্তু যোৱাকালিৰ পৰা ৰাতিপুৱালৈকে একো এটা ডিচিশ্যন, সেই যি ঘৰক ভাঙিছে সেই ঘৰক ডিচিশ্যন নিদিয়াৰ কাৰণে ৰাতিপুৱা গাঁৱৰ ৰাইজ গোট খাই TMPK আৰু MMKৰ সহযোগত সম্পূৰ্ণভাৱে ইয়াত থানাত ঘেৰাও কৰি প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতি আহি পৰিছে। আমি এতিয়াও আমি নীৰৱে থাকিম বা সুস্থভাৱে থাকিম ঘৰত বুলি এতিয়ালৈকে আমি ক'ব পৰা নাই। 7গৰাকী আই উঠিছে, সেই 7গৰাকীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। তাৰে কেইগৰাকীমান আইক গ্ৰেপ্তাৰ কৰি প্ৰশাসনে যদি কিবা বেলেগ ভূমিকা পালন কৰিছে সেইটো আমি ক'ব নোৱাৰিম। আৰু এই 7গৰাকী আইৰ লগত 40-50 জন, ক'ব গ'লে আপুনি 70 জনৰ ওপৰত হ'ব। সেই ব্যক্তিসকল যদি আজি ৰাতিৰ ভিতৰত আহি যদি সেইখন ঘৰক যদি কিবা কৰে, মানুহ মাৰ্ডাৰ কৰে, তেতিয়াও আমি সম্পূৰ্ণভাৱে ছিকিউৰ থাকিব পাৰিম বুলি আমি নিজে নাভাবোঁ। সেই ঘৰখনত এতিয়া সম্পূৰ্ণ সুস্থভাৱে সুস্থ মনে থাকিব পৰাকৈ সেই ঘৰখনক প্ৰশাসনে ব্যৱস্থা কৰি দিব লাগে। সেই কথাটো যাতে DP মহোদয়ে গুৰুত্ব সহকাৰে লয় আৰু ঘৰখনৰ যিখিনি অনিষ্ট হৈছে সেই অনিষ্টখিনিক যাতে অসম চৰকাৰে ঘৰখনৰ যিখিনি মূল্যৱান সামগ্ৰীয়ে হওক, ঘৰখনৰ সামগ্ৰী হেৰাইছে, সেই কথাখিনি যদি অসম চৰকাৰে যদি গুৰুত্ব সহকাৰে লৈ সেই দুখীয়া পৰিয়ালটোক যাতে সম্পূৰ্ণভাৱে ক্ষতিপূৰণ প্ৰদান কৰিবৰ কাৰণে মই অসম চৰকাৰকো অনুৰোধ জনাইছোঁ। আৰু অসম পুলিচৰ DGP মহোদয়কো মই অনুৰোধ জনাইছোঁ যে সেই পৰিয়ালটোক সুৰক্ষিত কৰিবৰ কাৰণে আপুনি যি ব্যৱস্থা গ্ৰহণ কৰে সেই ব্যৱস্থা যাতে সোনকালে গ্ৰহণ কৰে। দেখা পাইছিলোঁ আমি এটা ভিডিঅ' আপোনালোকে কামুৰিছিলে বা এই মানুহখিনি কেনেধৰণে আছে এতিয়া? এই মানুহখিনি এতিয়া বিষত কিছু মেডিকেলাইজ কৰিছে। যোৱাকালিৰ পৰা আপুনি 2গৰাকী ব্যক্তি লখিমপুৰ মেডিকেল কলেজতো গৈছে। কি কৰিছিলে তেওঁলোকৰ ওপৰত? তেখেতলোকৰ ওপৰত আইৰ নামত ভণ্ডামি কৰি এগৰাকী মহিলাৰ ওপৰত কাপোৰ খুলি গাৰ বস্ত্ৰ পৰিধান কৰা বস্ত্ৰ ফলা চিৰা কৰি ফালি লৈ তাৰ ওপৰত জঁপিয়াই পৰিছে। 2গৰাকী পুৰুষ আইৰ নামত ভণ্ডামি কৰি কামুৰিছে। আপোনাৰ ক'বলৈ এতিয়া মোৰ ভাষা নাইকিয়া হৈছে। নুচুবলগীয়া অংগত চুইছে। মহিলাৰ অংগ বুলি ক'লে আপোনালোকে নিশ্চয় বুজি পাব, সকলোৱে জানিব। তেনেকুৱা অংগত কাপোৰ খুলি লৈ কাপোৰ ফালি সেই আপোনালোকে ভিডিঅ' ফুটেজ পাব। তেনেকুৱা এটা অৱস্থা কৰিছে এগৰাকী মহিলাৰ ওপৰত। সেই মহিলাগৰাকীৰ বোৱাৰীৰ ওপৰত চুলিত ধৰি কেঁচুৱা বুকুচা লৈ থকা অৱস্থাত কেঁচুৱা বুকুল লৈ থকা অৱস্থাত সেই মহিলাগৰাকীৰ বোৱাৰীক চুলিত ধৰি চাংঘৰৰ পৰা টানি একেচাতে পেলাই দিছে মাটিলে। 6 ফুট ওপৰৰ পৰা সেই কেঁচুৱাৰ সহ সেই মহিলাগৰাকী বোৱাৰী কেঁচুৱা বুকুচাত বন্ধাৰ পৰা চাঙৰ ওপৰৰ পৰা পৰিছে। তেখেতলোক কোনো আই নহয়। যিসকল ব্যক্তি আছে, যিসকল মহিলা আছে আইৰ নামত, তেখেতলোক ৰাতিপুৱাৰ পৰা
মোৰ জনাত মাদক দ্ৰব্য সেৱন কৰে আৰু গাঁৱৰ ৰাইজে সেইসকলৰ লগত সহযোগ কৰি ঘৰখনক নিশেষ কৰিব বিচাৰিছিলে। সেই ঘৰখনৰ লগত কি আছে মই নাজানো। সেই ঘৰখনৰ যিসকল ব্যক্তি মেইন মুখ্য মানুহজন, সেই মুখ্য মানুহজনৰ তেজ খুহি খাম মই, সেই মুখ্য মানুহজনৰ মানুহ বলি খাম বুলি তেখেতে যিসকল আই আছিলে তেখেতলোকে সম্পূৰ্ণ কৈছে। আৰু কি ক'লা? নাটক কৰিছে বুলি কৈ দিছে। তেখেতলোকে সম্পূৰ্ণ ভণ্ডামি কৰিছে, নাটক কৰিছে। তেখেতলোকৰ লগত কোনো আই লম্ভা নাই। যদি আই লম্ভে আমি সকলোৱে প্ৰণাম জনাইছোঁ। সেই ঘৰৰ মেইন মহিলাগৰাকী, মুখ্য মানুহগৰাকীয়ে ধূপ জ্বলাই তামোল পাণ আগবঢ়াই সেৱা কৰিছিল। সেই সেৱা কৰা ঠাইৰ পৰা চুলিত ধৰি কাপোৰ ফালিছে। সেইটো আমি কোনো পৰ্যায়ে সহ্য কৰিব নোৱাৰোঁ উঠি অহা যুৱচাম হিচাপে। সেয়ে আমি কোনো দিনে সহ্য নকৰোঁ উঠি অহা যুৱচাম হিচাপে। তেনেদৰে যদি কৰিব দি প্ৰশাসনে যদি নীৰৱ ভূমিকা পালন কৰে তেতিয়া আমি ব্যক্তিগত ভূমিকা পালন কৰিম আমিও উঠি অহা যুৱচাম হিচাপে। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।